Good morning, students. Today we will discuss about the characteristics of statistics. Ajir classot ami pohim statistics or no kiki boihisto ase. The first characteristics is statistics is aggregates of facts and figures. That means if we have a single data, suppose more a single data ase, suppose age of A is 45 years. ধৰি লোৱা ডাটাটো হৈছে যে কি এ নামৰ যিজন মানুহ আছে তেওঁৰ এজটো হৈছে 45 ঠিক আছে ফ্ৰম দিছ ষ্টেটমেণ্ট অৰ ফ্ৰম দিছ ডাটা উই কেনট এপ্লাই ষ্টেটিষ্টিকেল টেকনিক্স যদি আমাৰ অকল এটা ডাটাই দিয়া থাকে তেতিয়াহ'লে আমি তাৰ পৰা কোনো ধৰণৰ ষ্টেটিষ্টিক্স উলিয়াব নোৱাৰোঁ ছাপ'জ আনাডাৰ ডাটা ইজ গিভেন ছাপ'জ বি মানুহজনৰ কাৰণে আৰু এটা ডাটা দিয়া আছে যে তেওঁৰ এজ হৈছে 30 দেন উই কেন ফাইণ্ড দ্য মিন অফ দিছ টু years two ages তেতিয়া যদি আমাক এটাতকৈ বেছি ডাটা দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰিম ইয়াৰ পৰা আমি এভাৰেজ উলিয়াব পাৰিম চ' ইফ we need to find any statistical techniques or we have to calculate something statistically the data should be in a group that means the data should be plural যেতিয়া আমি কি কৰিম ষ্টেটিষ্টিক্সৰ কিবা এটা ইউজ কৰিম বা ষ্টেটিষ্টিকেল টেকনিক এটা কৰিম তেতিয়াহ'লে আমাক কি কৰিব লাগিব মোৰ দেন ওৱান ডাটা আমাক লাগিবই চ' দিছ ইজ দ্য ফাৰ্ষ্ট characteristic of statistics second one it is affected by multiplicity of causes number 2 is it is affected by multiplicity of causes তাৰ মানে এটা ডাটা এটা যদি statistical data যদি আছে সেই ডাটাটোৰ there may be so many factors যেতিয়া আমি কিবা এটা ডাটা ললোঁ suppose production of নালাগে production of with suppose marks of x in maths is কোনোবা এটা ষ্টুডেণ্টৰ মই মাৰ্কছ ললোঁ suppose 95 অকণ কমাই দিছোঁ 50 suppose কি হৈছে এটা ল'ৰাই কি কৰিছিলে এক্সাম দিছিলে সি এক্সামত সি মাৰ্কছ পালে 50 এতিয়া সেই মাৰ্কছটো suppose সি আগৰ এক্সামত পাইছিলে 90 in the previous exam he got 90 আগৰ যিটো এক্সাম আছিলে তাত সি 90 পালে so why এই 90 পৰা যে এইটো ডিক্ৰিজ হ'ল there may be so many reasons 90 পৰা 50 লে আমি যেতিয়া কম হ'ল তেতিয়া তাৰ ল'ৰাটোৰ মাৰ্কছ তেতিয়া আমি কি গম পাম যে ইয়াত বহুত কিটা কাৰক থাকিব পাৰে what are they কাৰকবোৰ কি হ'ব the factors may be from family কাৰণে কিবা প্ৰবলেম থাকিব পাৰে তেতিয়া হ'ব পাৰে then his illness there are so many reasons in this result যেতিয়া আমি এটা কিবা এটা বস্তুৰ ৰিজাল্ট এটা পাওঁ বা ৰিজাল্ট মানে অকল যে এক্সামৰ ৰিজাল্ট বুলিয়ে নহয় প্ৰডাকশ্যন অফ উইথ ছাপ'জ 2019ত প্ৰডাকশ্যনটো 200 মেট্ৰিক টন হ'ল 2000 তাৰ পিছৰ বছৰটোত কমি গৈ পেলাই 100 মেট্ৰিক টন হ'ল তাৰমানে তাৰ ডিক্ৰিজটো কিয় হৈছে ডিক্ৰিজিং অৰ্ডাৰত কিয় গুচি গৈছে বস্তুটো দেৰ মে বি ছ' মেনি ৰিজনছ কিবা এটা বস্তু ষ্টেটিষ্টিকেল এটা ৰিজাল্ট কিয় কম হ'ল বেছি হ'ল সেইটো আমি অকল এটা ৰিজনৰ কাৰণেই নহয় বহুত কেইটা ৰিজনৰ কাৰণে হ'ব পাৰে নাম্বাৰ 3 statistics should be numerically expressed suppose beauty of a girl we are given that beauty of a girl এজনী ছোৱালীৰ বিউটি দিয়া আছে so is it statistics যদি এইটো statistics হ'ব পাৰে জানো কিয় নোৱাৰে because no numbers are given in this data so it is a qualitative data when the data are in qualitative form then we cannot use statistics in that যেতিয়া আমাৰ ডাটাবোৰ কোৱালিটি টাইপত থাকিব বা অসমীয়াত ক'বলৈ হ'লে সংজ্ঞাবাচক হ'ব তেতিয়াহ'লে আমি তাত কি কৰিব নোৱাৰোঁ ষ্টেটিষ্টিক্স কৰিব নোৱাৰোঁ ডাটা মাষ্ট বি ইন নাম্বাৰ্ছ Number 4, statistical data must be collected in a systematic manner. Systematic manner, that means suppose we assume that we are doing a survey. Not study actually, it is survey. ধৰি লওক মই এটা সাৰ্ভে কৰি আছোঁ ইন চাইল্ড লেবাৰ অ'কে চাইল্ড লেবাৰৰ ওপৰত মই এটা শিশু শ্ৰমিকৰ ওপৰত মই এটা সাৰ্ভে কৰিছোঁ দেন we have to prepare a list of questions তেতিয়া মই কি কৰিব লাগিব এখন লিষ্ট বনাই ল'ব লাগিব কিহৰ কুৱেশ্যনৰ কাৰণে so the first question may be in general the name of the labor
প্ৰথমতে কি হ'ব এটা কুৱেশ্যন হ'ব যে তাৰ নাম কি ইট ইজ নট মেণ্ডেটৰী ফৰ ষ্টেটিষ্টিকেল এনালাইচিছ বাট ইউ কেন ইউজ ইট এইটো যদিও আমাৰ ইম্পৰ্টেণ্ট নহয় বা দৰকাৰী নহয় তথাপিতো আমি সেইটো সাধাৰণতে ইন জেনেৰেল আমি সোধোৱেই সেইটো কথা চ' নেক্সট age of the students labor then his earnings suppose before going to the question age মই প্ৰথমতে কি কৰিলোঁ নেম সুধিলোঁ তাৰপিছত এজ নুসুধি পেলাই মই ডাইৰেক্ট ইয়াত আৰ্নিংটো সুধি দিলোঁ তেতিয়াহ'লে কি হ'ব সেইটো কোনো ধৰণৰ ৰিলেশ্যনশ্বিপ নাই তাৰমানে তাৰ ডেট ইজ নট ষ্টেটিষ্টিক্স যদি তুমি ষ্টেটিষ্টিক্স জানা তেতিয়াহ'লে এই লিষ্টখন তুমি নবনোৱা তাৰমানে নেমৰ পিছতে আৰ্নিংটো হ'ব নোৱাৰে নেমৰ পিছত তাৰ ৰিলেটেড যিবিলাক কুৱেশ্যন আছে নামৰ পিছত এড্ৰেছৰ পিছত এজৰ পিছত জেণ্ডাৰ লাইক ডেট তাৰপিছতে তোমালোকে কি কৰিব পাৰিবা ষ্টেটিষ্টিক্স কৰিব পাৰিবা গতিকে ফৰ এ ষ্টেটিষ্টিকেল ছাৰ্ভে অৰ ফৰ এ ষ্টেটিষ্টিক্স ইউ মাষ্ট বি ৰেডি উইথ এ কুৱেশ্যন লিষ্ট অফ কুৱেশ্যনছ হু আৰ ৰিলেটেড টু ইচ আদাৰ যেতিয়া তোমালোকে কিবা এটা ছাৰ্ভে কৰিবা বা ষ্টেটিষ্টিক্স কৰিবা তেতিয়া যিকোনো এটা দুটা কুৱেশ্যনৰ মাজত এটা ৰিলেশ্যনশ্বিপ থাকিব লাগিব এনেকৈ তেনেকৈ জোৰ পাই দিলেই নহ'ব চ' দিছ ইজ দ্য ফ'ৰ্থ পইণ্ট নাম্বাৰ 5 দ্য ডাটা শুড বি ৰিলেটেড টু ইচ আদাৰ ৰিলেটেড টু ইচ আদাৰ মিনছ সেইটোৱে আচলতে ছিষ্টেমেটিক মেনাৰ মানে কি আচলতে দুইটা পইণ্টৰ অলমষ্ট ছেইম মিনিং কিন্তু কথাটো হ'ল যে তুমি যদি ষ্টেটিষ্টিক্স জানা সেই পইণ্টখিনি তুমি ৰিলেট কৰিব নোৱাৰিবা তেতিয়াই তোমাৰ ৰিলেশ্যনৰ কথাটো আহিব চ' দিজ আৰ দ্য 5 কেৰেক্টাৰিষ্টিক্স অফ ষ্টেটিষ্টিক্স আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক সুধিবা নেক্সট পইণ্ট ইজ লিমিটেশ্যনছ অফ ষ্টেটিষ্টিক্স তাৰ পিছৰ টপিকটো আহিলে ষ্টেটিষ্টিক্সৰ লিমিটেশ্যনছ এতিয়া ধৰি লৈছোঁ যিখিনি আমি কেৰেক্টাৰিষ্টিক অলৰেডি পালোঁ তাৰ যিবিলাক নহ'ব দ্য ডিমেৰিটছ অফ অল দ্য কেৰেক্টাৰিষ্টিক শুড বি উইল বি দ্য লিমিটেশ্যনছ যেতিয়া আমি কেৰেক্টাৰিষ্টিকখিনি পালোঁ তাৰ উল্টাটোৱে কি হ'ব আমাৰ কাৰণে লিমিটেশ্যনছ হৈ যাব চি দ্য ফাৰ্ষ্ট লিমিটেশ্যন statistics deals only with aggregate that means the numbers the data should be in plural form not with individual a single data cannot be a statistics number 2 it studies quantitative data only যেতিয়া আমাৰ ডাটাখিনি নাম্বাৰছত এক্সপ্ৰেছ কৰা হ'ব তেতিয়াহে আমি তাত কি কৰিব পাৰোঁ ষ্টেটিষ্টিক্স কৰিব পাৰোঁ Number 3, laws of statistics are true on average. It is one of the important points. It is important এই কাৰণে যে suppose মই কৰিছোঁ যে you have already known about the assume mean method while calculating mean. যেতিয়া তোমালোকে mean উলিয়াইছিলা মাধ্য উলিয়াইছিলা তেতিয়ালৈকে তোমালোকে assume mean মানে অসমীয়াত হয়তো এইটো ভাৰিত মাধ্য বুলি ক'ব নহয় গৃহীত মাধ্য বুলি ক'ব তেতিয়া তোমালোকে কি কৰিছিলা এটা a লৈ লৈছিলা you assume a number a এইটোৱে হৈছে assume mean this is called assume mean it is কি what is this it is an assumption আমি কি কৰিছোঁ যেতিয়া সেই মেথডটো এপ্লাই কৰিছিলোঁ তেতিয়া এটা assume হে কৰি লৈছোঁ এইটো এটা আমাৰ ধাৰণা আহে যেটো আমি assume mean হিচাপে ল'ব পাৰোঁ but in real sense it is not the mean of that series কিন্তু ৰিয়েল সেন্সত এটো কি হৈছে আমাৰ কাৰণে মিন নহয় সো ইট ইজ ৰিটেন দ্যাট লজ অফ ষ্টেটিষ্টিক্স আৰ ট্ৰু অন এভাৰেজ টু চাই পেলাই আমি তাক ট্ৰু বুলি ক'ব পাৰোঁ one more limitations statistical results are only approximately correct suppose last class আমি এটা example লৈছিলোঁ we have taken an example of 50 students 50 ষ্টুডেণ্টছৰ মাৰ্কছৰ ওপৰত আমি এটা এক্সাম্পল লৈছিলোঁ ঠিক আছে মাৰ্কছ ইন ছাপ'জ মেথমেটিক্স মাৰ্কছ ইন মেথমেটিক্স অফ 50 ষ্টুডেণ্টছ আৰ টেকেন তাৰপিছত উই আৰ গোয়িং টু ফাইণ্ড দ্য মিন তাৰপিছত আমি কি কৰিলোঁ কি কৰিবলৈ গৈছোঁ যে আমি মিন উলিয়াম ইয়াৰ ছাপ'জ দ্য marks are for roll number 1 it is 95 2 96 3 100 4 85 like this এইটা হৈছে কাৰ এই যিগিটা 50 ষ্টুডেণ্ট আছিলে সিহঁতৰ মেথছত পোৱা মাৰ্কছখিনি এই ডাটাখিনিৰ পৰা আমি যদি এভাৰেজ উলিয়াওঁ ছাপ'জ মই কিছুমানটো ধৰি লওক কম পাব 72 পাব পাৰে চ' ছাপ'জ এভাৰেজ ইজ 75% ফ্ৰম দিছ ক্লাছ এই ক্লাছটোৰ পৰা যিটো আমি মিন পালোঁ সেইটো 75% এতিয়া এই বস্তুটোৱে 75 ৰিপ্ৰেজেণ্টছ দ্য হোল ক্লাছ এই 75টোৱে কি কৰিছে গোটেই ডিষ্ট্ৰিবিউশ্যন গোটেই ক্লাছটো ৰিপ্ৰেজেণ্ট কৰি আছে বাট
it does not indicate that the marks of all the students in mathematics is 75 কিন্তু ইয়াৰ অৰ্থটো এটো নহয় ন যে প্ৰত্যেকে 75 পাইছে সেইকাৰণে কৈছে that statistical results are only approximately correct যে কৈছে yes 75 is the representative marks of all the students of 50 of that class but it is not approximately correct. Then number 5, statistics can be misused. Statistic or misuse hobo pare. Keneke? Suppose we do not know how to find mean of a series with the help of step deviation method. ধৰি লৈছোঁ এটা মেথড আছে ষ্টেপ ডেভিয়েশ্যন বুলি কয় অসমীয়াত ক্ৰম বিচলন এইটো পাইছানে নাই মই নাজানো বাৰু সেই ষ্টেপ ডেভিয়েশ্যন মেথড কেনেকৈ কৰে হাউ টু প্ৰচিড উইথ ডেট মেথড যদি তুমি নাজানা ইফ ডু নট ন' তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি জানো ভালকৈ ৰিজাল্টটো পাম আমিতো ৰিজাল্ট ৰিজাল্টটোত মানে কি কিবা এটা ডিফেক্ট থাকিব পাৰে বা এটা ভুল ৰিজাল্ট আহিব পাৰে দ্য ৰিজাল্ট মে হেভ ছাম এৰৰ্ছ তেতিয়া কি হ'ব আমি ষ্টেটিষ্টিক্সটোৰ মিছ ইউজ হৈ যাব ডেট মিনছ ইফ ইউ ডু নট ন' ষ্টেটিষ্টিক্স হাউ টু এপ্লাই ইট দেন ডোণ্ট ইট টু ডু ষ্টেটিষ্টিক্স তেতিয়াহ'লে আমি ষ্টেটিষ্টিক্স কৰাৰ কোনো দৰকাৰ নাই সেইকাৰণে কৈছে ষ্টেটিষ্টিক্স যদি ভালকৈ নাজানো অনলি এক্সপাৰ্ট কেন ডু ষ্টেটিষ্টিক্স আচলতে যদি ষ্টেটিষ্টিক্সৰ এক্সপাৰ্ট হয় তেতিয়াহ'লেহে কি কৰিব পাৰে ষ্টেটিষ্টিক্সটো ইউজ কৰিব লাগে তো এইকেইটা হ'লকৈ ষ্টেটিষ্টিক্সৰ লিমিটেশ্যনছ এণ্ড কি বুলি কয় কাৰেক্ট দ্য নেক্সট টপিক ইজ পপুলেশ্যন এণ্ড চেম্পল তাৰপিছত আমি পঢ়িম পপুলেশ্যন আৰু চেম্পল ইয়াৰ ডেফিনেশ্যনটো ইয়াত দিয়া আছে suppose in a class there are 500 students not in a class in a college suppose এখন কলেজত কি আছে 500 students আছে এই 500 ষ্টুডেণ্টৰ কি হ'ব সেই কলেজখনৰ কাৰণে পপুলেশ্যন 500 is the population of that college statistically but if I have taken suppose 100 students মই কি কৰিছোঁ সেই তাৰে 100 students select কৰিছোঁ আৰু তাৰ পৰা কিবা এটা survey কৰিছোঁ and I am doing survey from 100 students of this 500 I have selected the 100 students and then to the survey তাৰপিছত মই কি কৰিছোঁ surveyটো কৰিছোঁ তেতিয়া this 100 is the sample of that population that means sample is a representative part of any statistical population মানে sample কি হ'ব এই পপুলেশ্যনটোৰ ভিতৰতে থাকিব কিন্তু তাক ৰিপ্ৰেজেণ্ট কৰি থাকিব ধৰি লওঁ আমাৰ টাইম কম তেতিয়াহ'লে আমি কি কৰিম 500 ষ্টুডেণ্টৰ ডাটা কালেক্ট কৰা হ'লে 100 কৰি থৈ দিম বা 50টা কৰিম চ' যিটো আমাৰ টোটেল এমাউণ্ট থাকিব সেইটো হ'ব পপুলেশ্যন আৰু যিটো আমাৰ তাৰ এটা পাৰ্ট থাকিব সেইটো কোৱা হ'ব চেম্পল in this case 500 is the population size and 100 is the sample size etu hoise population size aru etu hoise sample size next the difference between population and sample etia kotha hol population ki sample ki tomaloke buji pala tar difference thakibo prothom difference is the definition duitar jeto definition thake hetu hihotor difference hobo but second point for the population is it may be finite or infinite finite means countable infinite means uncountable but sample must be finite check it so suppose in a bag contains rice thoriluso it is a bag of rice moi thoriluso it is a biat saul ase suppose you go to buy 1 kg of rice okay তুমি গোলা এখন দোকানলৈ তাৰপিছত কি কৰিলা 1 কেজি চাউল কিনিব গ'লা দেন ইউ হেভ টু চিলেক্ট এ চেম্পল ফ্ৰম দিছ বেগ তাৰপিছত তুমি এটা পাৰ্ট চিলেক্ট কৰিব লাগিব এটা বেগ ল'লা তাৰপিছত ইয়াত হাততে লৈ পেলাই চালা যে কিবা মানে বেয়া আছে নেকি তাৰপিছত কি কৰিবা চাউলটো ল'বা কিন্তু তুমি গোটেই বেগটো চাবা জানো যেতিয়া তুমি এটা বস্তু ল'বা গোটেইটো নচোৱা তাৰমানে কি ইউ ইউজ দ্য চেম্পল তেতিয়া তোমালোকে কি কৰিছা চেম্পল কৰিছা ডেট মিনছ যেতিয়া আমাৰ কিবা এটা ইনফাইনাইট হ'ব বেগটোত থকা চাউলখিনিটো ইনফাইনাইট হয় দ্য নাম্বাৰ অফ ৰাইচ ইন দ্য বেগ ইজ ডেফিনেটলি ইনফাইনাইট গতিকে আমিতো তাক কাউণ্ট কৰিব নোৱাৰোঁ গতিকে সেইটো কি হ'ব এটা ইনফাইনাইট পপুলেশ্যন হ'ব বাট দ্য চেম্পল যেতিয়া তুমি চেম্পলটো ল'বা দ্য
are countable. যেতিয়া যিখিনি ৰাইজ থাকিব সেইখিনি হ'ব countable. So this is the basic difference between population and sample, which is population may be finite or infinite, but sample must be finite. Now one more thing, one more topic actually. What do you mean by census and sampling? Yet census or sampling or definition dia ase moi tomalok bujai disu soa. Suppose you are going to collect information from these 50 students. তোমালোকে কি কৰিছা, সৰি নট 50, 500 students. 500 students যিমান আছে তাৰ পৰা তোমালোকে কি কৰিছা, ডাটা কালেক্ট কৰিছা. Then the technique of that survey is called census or complete enumeration. That means if you collect information from each and every unit of that population, then it is called census or complete enumeration. যদি তোমালোকে কি কৰা, গোটেই ডাটাখিনিৰ পৰা যিটো কলেজৰ ষ্টুডেণ্ট আছিলে চবৰে পৰা যদি ডাটা কালেক্ট কৰি পেলাই এটা ইনফৰ্মেশ্যন গোটোৱা বা ছাৰ্ভে কৰা, তেতিয়াহ'লে তাক চেঞ্চাছ বুলি কোৱা হ'ব. এণ্ড এগেইন ইফ ইউ কালেক্ট ইনফৰ্মেশ্যনছ ফ্ৰম দিছ 100, দেট মিনছ দ্য চেম্পল 100 ষ্টুডেণ্ট, দেন ইট ইজ কল্ড চেম্পল ছাৰ্ভে অৰ চেম্পলিং. যেতিয়া তোমালোকে সেই চেম্পলটোৰ পৰা ডাটা কালেক্ট কৰি কিবা ছাৰ্ভে কৰিবা, দেন ইট ইজ কল্ড চেম্পল ছাৰ্ভে অৰ চেম্পলিং. So for today's class, I want to leave, and if you have any queries, then contact me. Bye.